80 জন মানুহ শাসন মানকাছৰ ডিষ্ট্ৰিক্টৰ ভুৰাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত 248 ওৰাভৈ এল বি স্কুলৰ লেফ্ট সাইডৰ মানে আমাৰ যিখন লোকসভা নিৰ্বাচনত ভোট চলি আছিল বহু মানুহ ভোট চলি দি আছিল আমালোক কেইজন এইজন্য দিব পৰা নাই ইহঁতে জ্ঞাতানুগত অফিচাৰতে চলো লৈ আছিল মানে মই মাজতে আহি পেলাই ইহঁতক কৈছিল যে স্যাৰ বেলেগ সেন্টাৰত ভোট দুটামানত হৈ গ'ল আপোনালোকে এনেকৈ যে লাহে লাহে লৈ আছে আমাৰ লগত বহু ভোটাৰ এতিয়ালৈকে আছে বঞ্চিত পৰিব সিহঁতে অফিচাৰ কৈছে যে ঠিক আছে হ'ব তথাপি সিহঁতে 16 পৰ্যায়ত ভোট লৈছে বেলেগে কৈছে যে মেচিনৰ কাম আমালোকে লাহে লাহে হয় এনেকৈ সিহঁতে কাৰ্ড দিছে বেলেঞ্চ দিছে যি নহওক আমালোক সময় থাকতে ইয়াতে উপস্থিত হৈছিল উপস্থিত হোৱাৰ পিছত আগত যিবিলাক মানুহ আছিল সিহঁতে ভোট দি আছিল ভোট দি থাকোতে প্ৰায় সন্ধিয়া সময়ত আমালোকৰ লাইনটো অলপ দীঘলীয়া হোৱাৰ কাৰণে আমালোকক যদিও 79 জন মানুহ বঞ্চিত আছিল আমালোকে অনুৰোধ কৰিলো যে আমালোকৰ ভোটটো দিবই লাগিব গণতন্ত্ৰ দেশ এইবিলাক লোকসভা নিৰ্বাচন ইপিনে দেশৰ অৱস্থা বেয়া ডি ভোটাৰত আজিলৈকে ফেলাই যে যি নহওক এজন এছএছবি মানুহ আছিল পুলিং অফিচাৰতে মাৰিছিল সিহঁতে ভালে আছিল সিহঁতে অৰ্ডাৰো দিছিল এছএছবি মানুহজন একেদৰে আৰক্ষী এছএছবি মানুহ মানে পুলিচৰ মানুহ যি হওক শাসন বিভাগৰ এজন মানুহে সিহঁতে আমালোকক লাঠিৰে চাৰ্জ কৰিছিল আৰু ধমকাইছিল সেই ঠাইখিনি একচুৱেলি বেলেগৰ আছিল স্কুলৰ ঠাই নহয় সেইকাৰণে ৰাইজে আমি খুব দুখিত হৈছোঁ বৰকৈ ব্যথা পাইছোঁ আমালোকে ভোটৰ পৰা বঞ্চিত কৰি ৰাখিছে ভোট দিবই পৰা নাছিলে একচুৱেলি সময় আছিল এছএছবি মানুহজন ইমান বেয়া একচুৱেলি এখেতে আমালোকৰ ল'ৰা ছোৱালী তিৰোতা মানুহ আছিল সিহঁতকো মাৰিব খুজিছিল যে আপোনালোকে গড এনেকৈ কৈছিল হিন্দীতে কৈছিল মই হিন্দী লক্ষ্য কৰা নাই যি নহওক আমি কৰ্তৃপক্ষৰ ওপৰত এইখনে জনাবলৈ খুজিছোঁ জনাৰ দৰকাৰ হৈ পৰিছে যিখন আমাৰ এখন লোকসভা নিৰ্বাচনৰ মূল্যৱান ভোট এই মূল্যৱান ভোটৰ পৰা আমালোকক বঞ্চিত ৰাখিছে এই এজন মানুহে ক'ব গ'লে এছএছবি মানুহজন দাড়ি আছিল পাঞ্জাবী মানুহজন আৰু বেলেগৰ কথা আমি নকওঁ বেলেগ মানুহবিলাক গোটেইবিলাক সকলোজনে ভালে আছিল যি নহওক আমি কৰ্তৃপক্ষক আমালোকে জনাই আছোঁ আমি টানি অনুৰোধ জনালোঁ সিহঁতে এখেত যাতে আমালোকৰ পুনৰ কিবা ভোটৰ এটা ব্যৱস্থা কৰি দিয়ে নহ'লে আমালোকৰ এনেকুৱা ভোট কিয় পোল নহ'ল আমি খুব ব্যথাই এনেকৈ এটা সময় কটাই আছোঁ আৰু কৰ্তৃপক্ষক আমি টানি অনুৰোধ জনালোঁ